পাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে 1 আগষ্ট আৰু এইবাৰ 1 আগষ্ট তাৰিখেই অৰুণোদয় টকা দিয়াৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। এতিয়া মানুহৰ মনত এটা প্ৰশ্ন হ'ল যে সকলো জিলাতে অৰুণোদয় টকা আজিয়ে দিবনে? তো এই কথা এই ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অৰুণোদয় 3.0 আছাম 2026 আৰু টকা সোমাবলৈ বাকী আছে আপোনালোকৰ 3 ঘণ্টা। এনেকুৱা ধৰণে মিনিট গৈ আছে, অৰ্থাৎ 11 বজাৰ লগে লগে আজি পুৱা 11 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত টকা সোমাব। আৰু কিমান মিনিট আপোনালোকৰ টকা সোমাবলৈ বাকী আছে এই ৱেবছাইটত দি থকা হৈছে। এই ৱেবছাইটৰ লিংক আমি ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাত ক্লিক কৰিলে এই সকলোবিলাক আপডেট দেখিবলৈ পাব। ইয়াতে এনেকুৱা ধৰণে দেখিবলৈ পাইছে অৰুণোদয় 3.0 আছাম। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিলে টকা সোমাবলৈ আপোনালোকৰ একাউণ্টত যিহেতু টকা সোমাব, তো সেই টকাটো কেতিয়া সোমাব এনেকুৱা ধৰণে মিনিট গৈ আছে, তো আপোনালোকে চাব পাৰিব। আৰু ইয়াতে আপোনালোকে তললৈ যদি স্ক্ৰল ডাউন কৰে ইয়াত দেখিবলৈ পাইছে 1 আগষ্ট 11 AM, অৰ্থাৎ 11 বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত সোমাব। বহুতৰে মনত এটাই সন্দেহ আছিলে যে সকলো ডিষ্ট্ৰিক্টতে সোমাবনে, তো সেই সন্দেহটোৰ বাবে আমি এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। ইয়াতে আপোনালোকে যদি ইউটিউব চেনেললৈ যায়, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ইউটিউব চেনেল হয় ইয়াতে দেখিবলৈ পাইছে। এই ইউটিউব চেনেলটোতো এটা আপডেট দিছে, দেখিবলৈ পাইছে 11 বজাত তেখেতে লাইভ আহিব। তো আপোনালোকে সেই লাইভটো চাব পাৰে যে 11 বজাত সকলো ডিষ্ট্ৰিক্টতেই এই টকা বিতৰণ কৰা হ'ব। তো এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। তো ভিডিঅ'টি যদি আপোনালোকে ভাল পালে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে দেখিবলৈ পাইছে ইয়াতে 11 AM তেখেতে লাইভ আহিব আৰু লাইভ অহাৰ পাছতেই আপোনালোকৰ একাউণ্টত টকাসমূহ সোমাব। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।